গুৱাহাটী হাইকোর্টে और सुप्रीम कोर्टे এইজন मुख्यमंत्री विरुद्धে समोटा केस ল'ব লাগে। তেখেতৰ মুখত লাগাম লগাব। মুখ্যমন্ত্ৰীয়ে সীমা চেৰাই গৈছে। মুছলমানৰ বিৰুদ্ধে বিদ্বেষ বিয়পোৱা বন্ধ কৰক আৰু যিবিলাক নফৰতি কথা তেখেতে কৈ আছে এই কথা বাৰ্তাবিলাক মই কণ্ডেম কৰিছোঁ, বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবিধানৰ শপত খাই কৈছিল সকলৰ লগত সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে, কিন্তু আপোনাৰ আচৰণে অসমীয়া জনতা আমি লাজ পাওঁ। অসমৰ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে বিভিন্ন জায়গাত কেছ হৈছে। মই ভাবোঁ গুৱাহাটী হাইকোৰ্টে আৰু সুপ্ৰিম কোৰ্টে এইজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমোটা কেছ ল'ব লাগে আৰু এখেতক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতে যি কথা বাৰ্তাবিলাক কৈছে মুখ্যমন্ত্ৰী, তেখেতৰ মুখত লাগাম লগাব। মুখ্যমন্ত্ৰীয়ে সীমা চেৰাই গৈছে, ৰাজধৰ্ম পাহৰি গৈছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব অটল বিহাৰীৰ কথাবিলাক স্মৰণ কৰক, ৰাজধৰ্ম পালন কৰক, মুছলমানৰ বিৰুদ্ধে বিদ্বেষ বিয়পোৱা বন্ধ কৰক আৰু যিবিলাক নফৰতি কথা তেখেতে কৈ আছে এই কথা বাৰ্তাবিলাক মই কণ্ডেম কৰিছোঁ, বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবিধানৰ শপত খাই কৈছিল সকলৰ লগত সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে, কিন্তু আপোনাৰ আচৰণে অসমীয়া জনতা আমি লাজ পাওঁ। আপুনি আপোনাৰ এই আচৰণ এৰি দিয়ক আৰু ৰাজধৰ্ম পালন কৰাৰ চেষ্টা কৰক। অসমৰ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে বিভিন্ন জায়গাত কেছ হৈছে। মই ভাবোঁ গুৱাহাটী হাইকোৰ্টে আৰু সুপ্ৰিম কোৰ্টে এইজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমোটা কেছ ল'ব লাগে আৰু এখেতক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতে যি কথা বাৰ্তাবিলাক কৈছে মুখ্যমন্ত্ৰী, তেখেতৰ মুখত লাগাম লগাব। মুখ্যমন্ত্ৰীয়ে সীমা চেৰাই গৈছে, ৰাজধৰ্ম পাহৰি গৈছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব অটল বিহাৰীৰ কথাবিলাক স্মৰণ কৰক, ৰাজধৰ্ম পালন কৰক, মুছলমানৰ বিৰুদ্ধে বিদ্বেষ বিয়পোৱা বন্ধ কৰক আৰু যিবিলাক নফৰতি কথা তেখেতে কৈ আছে এই কথা বাৰ্তাবিলাক মই কণ্ডেম কৰিছোঁ, বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবিধানৰ শপত খাই কৈছিল সকলৰ লগত সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে, কিন্তু আপোনাৰ আচৰণে অসমীয়া জনতা আমি লাজ পাওঁ। আপুনি আপোনাৰ এই আচৰণ এৰি দিয়ক আৰু ৰাজধৰ্ম পালন কৰাৰ চেষ্টা কৰক। অসমৰ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে বিভিন্ন জায়গাত কেছ হৈছে। মই ভাবোঁ গুৱাহাটী হাইকোৰ্টে আৰু সুপ্ৰিম কোৰ্টে এইজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমোটা কেছ ল'ব লাগে আৰু এখেতক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতে যি কথা বাৰ্তাবিলাক কৈছে মুখ্যমন্ত্ৰী, তেখেতৰ মুখত লাগাম লগাব। মুখ্যমন্ত্ৰীয়ে সীমা চেৰাই গৈছে, ৰাজধৰ্ম পাহৰি গৈছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব অটল বিহাৰীৰ কথাবিলাক স্মৰণ কৰক, ৰাজধৰ্ম পালন কৰক, মুছলমানৰ বিৰুদ্ধে বিদ্বেষ বিয়পোৱা বন্ধ কৰক আৰু যিবিলাক নফৰতি কথা তেখেতে কৈ আছে এই কথা বাৰ্তাবিলাক মই কণ্ডেম কৰিছোঁ, বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সংবিধানৰ শপত খাই কৈছিল সকলৰ লগত সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে, কিন্তু আপোনাৰ আচৰণে অসমীয়া জনতা আমি লাজ পাওঁ। আপুনি আপোনাৰ এই আচৰণ এৰি দিয়ক আৰু ৰাজধৰ্ম পালন কৰাৰ চেষ্টা কৰক।